নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। জুবিনৰ লগত মোৰ কি সম্পৰ্ক যদি এয়া জানিবলৈ হয় তেতিয়াহ'লে 19 ছেপ্টেম্বৰৰ পৰা মোৰ প্ৰতিটা ভিডিঅ', কাৰণ মই প্ৰতিদিন মোৰ বিভিন্ন ধৰণৰ অসুবিধা সত্ত্বেও মই প্ৰতিদিন এই বিষয়টোক ষ্টাডি কৰি আছোঁ আৰু প্ৰতিদিনে মই এটা ভিডিঅ' কৰি আছোঁ। আৰু যদি মোৰ সুবিধা থকা হ'লে মই হয়তো দিনত কমচে কম 2-3টা ভিডিঅ' কৰিলোঁ হয়, কিন্তু মই এটাকে কৰি আছোঁ আৰু চেষ্টা কৰিছোঁ কনচেনট্ৰেট কৰিবলৈ, কাৰণ মানুহবিলাকৰ এতিয়া বহুত অধৈৰ্য, বেছি শুনিবলৈ সময় নাই। কিন্তু যদি মোক জানিবলৈ হয় বা যদি সঁচাকৈ আপোনালোকে জুবিনৰ জাষ্টিছ বিচাৰে, মোৰ ভিউ, মোৰ ছাবস্ক্ৰিপশ্যন, মোৰ লাইক, অমুক তমুক বঢ়াৰ কাৰণে এইবিলাকৰ কাৰণে নহয়। মই জীৱনত বহুত সুযোগ পাইছোঁ, জানেনে নাই? কম, এইটো বেলেগ এদিন ক'ম বাৰু। বহুত সুযোগ আহিছে, আপোনালোকে কল্পনাই কৰিব নোৱাৰে। আপোনালোক কল্পনা কৰিব নোৱাৰে। মই এইবিলাকক প্ৰত্যাখ্যান কৰিছোঁ। তো মূল কথাটো হ'ল যে আৰম্ভণিৰ পৰা শেষলৈ অলপ ধৈৰ্য সহকাৰে শুনিব। যদি সময় নাই পিছত শুনিব লাগিব। শুনা মাত্ৰই লগে লগে কিবা এটা কমেণ্টছ দিয়া, এই ভুলটো নকৰিব আপোনালোকে। সেইটোত কি হ'ব, জুবিনৰ আত্মাই কষ্ট পাব। মই কিন্তু কোনো ব্লেকমেইলিং কৰা নাই। হয়, ব্লেকমেইলিং বুলি কওঁতে শব্দ এটা মনত পৰি গ'ল। ব্লেকমেইলিং কোনে কৰি আছে, মই এইটো আজি অলপ উদঙাই দিবলৈ খুজিছোঁ। ছুটি ভিডিঅ' শেষলৈকে অলপ চাব। মই জনামতে জুবিনে গান গাবলৈ ভাল পাইছিলে, ডেন্স কৰিবলৈ ভাল পোৱা নাই। কথা এটা আছে নহয়, চান্স অফ ডেন্স। জুবিনৰ মৃত্যুৰ পিছত দেখা গৈছে যে তাৰ এই যে অনুৰাগী, এচাম অনুৰাগী, এই অনুৰাগীবিলাকে কিন্তু চান্সত ডেন্স কৰি আছে, যিটো জুবিনে জীয়াই থকাটো ভাল পোৱা নাই, এতিয়াও নিশ্চিতভাৱে ভাল নাপাব। কাৰণ মই জুবিনক যিমানটো জানো, সেইকাৰণে কৈছোঁ যে জুবিনৰ লগত মোৰ কি সম্পৰ্ক যদি জানিবলৈ আছে, 19 ছেপ্টেম্বৰৰ পৰা কণ্টিনিউৱাছ যিমানকেইটা আজি এই মুহূৰ্তলৈকে যিমান আছে, আৰু মই চেষ্টা কৰি আছোঁ। মোৰ বিভিন্ন অসুবিধা সত্ত্বেও মই কণ্টিনিউ কৰিম। এইটো আপোনালোকে চাব। চোৱাৰ পিছত মোক মৰম কৰে, গালি পাৰে, গুলীয়া দিয়ে, যি খুচি কৰক, কিন্তু অলপ ধৈৰ্য সহকাৰে শুনিব। আৰু ধৈৰ্য সহকাৰে যে শুনিবলৈ আছে নহয়, সেইটো কিন্তু মই এই বস্তুটো মই ৰামায়ণ মহাভাৰতৰ পৰা শিকিছোঁ। মোদীক মই ভাল নাপাওঁ বা ৰাহুলক ভাল পাওঁ, গৌৰৱ ভাল, হিমন্ত বেয়া, মোৰ সেইটোৰ লগত কোনো মতলব নাই। মই এওঁলোকৰ ভাষণটো শুনি থাকোঁ, তামোচা চাই থাকোঁ। তো মোক কেতিয়াবা কয় যে আপুনি কেলৈ শুনি আছে, মই জানো শুনাৰ দৰকাৰ আছে। মই শেষলৈকে শুনিম, তাৰপিছতেহে ক'বলৈ সুবিধা। কিন্তু আমাৰ কিছু ভিউৱাৰ্ছ দেখা গৈছে যে তেওঁলোক পটককৈ জাঙুৰ খাই উঠে, যে জাঙুৰ খাই উঠে, কোনো কাম নাই, কি একো কৰিব নোৱাৰে তাহাঁতি। তেওঁলোক কোন হয় জানেনে? তেওঁলোক হ'ল হিমন্ত বিশ্ব শৰ্মা। কিন্তু ইতিমধ্যে কৈছে জুবিনৰ অনুৰাগীৰ 10% অনুৰাগী মোৰ ফালে আহি গৈছে। সেইটোতো মই আৰামত কমেণ্ট বক্সৰ পৰাই গম পাইছোঁ যে কোনবোৰ মানুহ হিমন্তৰ ফালে গুচি গৈছে। সকলো লাগি আছে শ্যাম কানু, শ্যাম কানু, শ্যাম কানু, শ্যাম কানু। শ্যাম কানুটো একো নহয়, চক্ৰবেহু ৰচনা কৰিছিলে বেলেগ কোনোবাই। এইবিলাকতো পিকচাৰতো অহাই নাই। মই যোৱা নৱমী দিনা এটা ভিডিঅ' কৰিছোঁ, সেইটো ভালকৈ চাব দেই। মই লিখিছোঁ যে নৱমী দিনাখন বলি প্ৰথা আছেতো, বলিকা পকৰা কাক বনালে, সেইটো চাব। সেইকাৰণে কৈছোঁ চিৰিয়েলি চাব, আপোনালোকে চিৰিয়েলি চাব। এটা সময়ত দেখোন অসমৰ মানুহে ৰবিশ কুমাৰক ৰাবিশ কুমাৰ বুলি কৈছিলে, মনত আছে নহয়? বহুত মানুহে, ভক্তবিলাকে কৈছিলে ৰাবিশ কুমাৰ। কিন্তু এতিয়া যিহেতু তেওঁ হেৰিৰ কথাটো ক'লে, জুবিনৰ কথাটো ক'লে, এতিয়া ধূপৰাঠীৰ কৈছে, এতিয়া লাহে লাহে ইণ্টাৰনেশ্যনেলত গৈ আছে। আপোনালোকৰতো কোনো ধাৰণাই নাই। ৰবিশ কুমাৰক যদি অসমত কাৰোবাক সি ফ'ল' কৰিছে নহয়, একমাত্ৰ ৰঞ্জন চৌধুৰীক ফ'ল' কৰে। এই দিল্লীত সুধীৰ চৌধুৰীক নহয়, ৰঞ্জন চৌধুৰীক ফ'ল' কৰে। কাৰণ মই 19 তাৰিখৰ পৰা ধাৰাবাহিকভাৱে কৈ গৈ আছোঁ আৰু সঠিক বিশ্লেষণ দি আছোঁ। যাৰে কোন জীৱিত মৃতৰ লগত কোনো মূৰ্ত, যাৰ যোনটো ভাল, যাৰ যোনটো বেয়া, মই স্পষ্টকৈ ক'ম। এতিয়া কি হ'ল, চান্স অফ ডেন্স কোনে মাৰিছে? মাজত 30,000 ওলাইছিলে নহয় মৰাণ জনজাতিকৰণৰ কাৰণে। 50,000 ভটক কোনদিনাখন? 19 তাৰিখ।
কিছুমানে কৈছে নেতাই মনে মনে এই বাচি গ'লোঁ এই মানে জুবিনে মৰিও কিছুমানক বচাই দিলে, সুবিধা হৈ গ'ল, আন্দোলন নকৰিলে হ'ব। কিন্তু যিটো সময় জনজাতিকৰণক লৈ এই জুবিনৰ গহনা লৈ দল সংগঠন বহি দিছে, নিগনিৰ গাঁতত সোমাই গৈছে, সেইটো সময়ত দেখা গৈছে যে তিনিচুকীয়াত লক্ষাধিক চাহ জনগোষ্ঠীৰ মানুহ জনজাতিকৰণৰ দাবীত, মজুৰি বৃদ্ধিৰ দাবীত ঐতিহাসিক তিনিচুকীয়াত ৰেলী কৰিছে, যিটো সময়ত নেকি চিফ মিনিষ্টাৰ আছিলে ইয়াত। চিন্তা কৰক, আন্দোলনৰ পৰা আঁতৰি থাকিলে আপুনি জুবিনক সন্মান জনোৱা নহয়, আপুনি আন্দোলনৰ মাজত থাকক। আৰু জুবিন তাৰ বিভিন্ন গান, বিভিন্ন কথা বাৰ্তাৰ মাজতে এটা বাৰ্তা আছিলে, তেওঁ সেইবিলাক কৰি গৈছে। এই চান্সৰ ডেন্স কৰিলে, সেইবিলাকে হ'ল যে চান্সৰ ডেন্স। আমি দেখিছোঁ জনজাতিকৰণক লৈ মৰাণৰ লগত যোনটো আলোচনা হ'ল, 26 নৱেম্বৰৰ সময়সীমা দিছে। 26 নৱেম্বৰ কিয়? 11 বছৰ আগত 100 দিনৰ ভিতৰতেতো জনজাতিকৰণৰ কথা আছিলে। আজি পেপাৰত দেখিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছে যে নাই, জনজাতিকৰণৰ কথাটোক লৈ 25 তাৰিখলৈকে, 25 অক্টোবৰলৈকে, নৱেম্বৰলৈকে আপোনালোকে অপেক্ষা কৰিব লাগিব। অৰ্থাৎ আপোনালোকে দোকান চোকান বন্ধ কৰক, আন্দোলন নকৰিব। কিন্তু চাহ জনগোষ্ঠীয়ে কিন্তু ঘেণ্টা, এই যে আমাৰ জুবিনে নকয় জানো ঘেণ্টা, এই ঘেণ্টা ওলাই দিলে। লক্ষাধিক মানুহ তিনিচুকীয়াত ওলাই গৈছে। ধেমালি পাইছে নেকি? যোৱা সময়ছোৱাত জনজাতিকৰণক লৈ এই ধৰণৰ বিক্ষোভ হোৱাই নাই, তেওঁলোকে কৰি দেখুৱাইছে। গতিকে বাকী যে জনগোষ্ঠী সংগঠন আছে, তেওঁলোক কি বুৰ্বক নেকি? কোনো বুৰ্বক নহয়, চব চিয়ানা, চব চিয়ানা, চব মস্তি কৰি আছে। এই যে মোদীয়ে নকয় জানো আন্দোলনজীৱী, মই মোদীৰ লগত একমত নহয়, কিন্তু এইবিলাক হ'লগৈ আন্দোলনজীৱী, এইবিলাকে হ'লগৈ সুবিধাবাদীজীৱী, এইবিলাকে। গতিকে এদিন না এদিন আপোনালোকে যিসকলে 10% জানি শুনি পেইড, ইউ পিপুল আৰ পেইড, ঠিক আছে, না গৰিমাৰ প্ৰতি তেওঁলোকৰ কোনো চিন্তা আছে, না জুবিনৰ প্ৰতি চিন্তা আছে, না জুবিনৰ জাষ্টিছৰ প্ৰতি চিন্তা আছে। মই সদায় কৈ আছোঁ যে কাউৰীয়ে কাণ লৈছে বুলি দৌৰি নাথাকিব, কাণটো চাব। চবে দৌৰি আছে নহয়, চেম কানু, চেম কানু, চেম কানু। মাষ্টাৰ মাইণ্ড কোন? কাৰ ইচাৰা নোহোৱাকৈ অসমত কোনো এটা ঠিকাটোপলি চলিব নোৱাৰে। কাৰ এটা ইচাৰা নোহোৱাকৈ অসমত এটা চিণ্ডিকেট চলিব নোৱাৰে। তো তেওঁৰ নামটো নাই। আজি দেখা গৈছে যে মুখ্যমন্ত্ৰী য'তে গৈছে তাতে ভিৰ। আৰু এই মানুহবিলাকে দেখোন আকৌ আপোনাৰ অনুৰাগী। কেনেকৈ অনুৰাগী? সেইটো কাৰণেতো পাইছে। আমাৰ ইউটিউবত কমেণ্ট বক্সত কোনোবা 10% মানুহে বেয়াকৈ লিখিলে মোৰ সেইটো কাৰণে কোনো প্ৰব্লেমেই নহয়। যদি মই চাওঁ যে আপোনাৰ সমালোচনাত দম আছে, তেতিয়া মই আপোনাক চেলুট জনাম। যেতিয়া দেখিম যে আপোনাৰ কোনো ষ্টাডিয়ে নাই, আপোনাৰ আজিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো হিম্মত নাই। মই মাজত এটা ইউটিউবত কৈছিলোঁ কথাটো, তেওঁ কৈছিলে নহয়, হীৰেণ গোহাঁই মালটো কোন, উদয়াদিত্য ভৰলী সম্পৰ্কে কি কৈছিলে, এই মালটো ক'ৰ পৰা টপকিলে। কিন্তু ৰঞ্জন চৌধুৰী ক'ৰ পৰা টপকিলে, কমচে কম আপোনালোক ভুল কৰিব পাৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিন্তু এই ভুলটো নকৰে। কাৰণ জানে মই বজৰংবলীৰ ভক্ত, পূৰা লংকাত জ্বলাই দিম, চিধা চিধি কথা। তো গতিকে জুবিনক লৈ কোনো ধৰণৰ হেতালি নেখেলিব, কোনো ধৰণৰ। আৰু ভাৰতবৰ্ষৰ আটাইতকৈ শক্তিশালী মানুহটো যধে মধে বাইদেউসকলক চেক বিতৰণ, ক'ৰবাত ৰজাৰ ঘৰত গৈ কাৰোবাক লগ ধৰা, সেইবিলাক কৰাৰ কথা নহয় নহয়। ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহটো আজিৰ দিনটোত ছিংগাপুৰত থাকিব লাগিছিলে, চোচৰাই লৈ আহিব লাগিছিলে, যিকেইটা হোৱা নাই। কি কৰি আছে ইয়াত ঘণ্টা কৰি আছে নেকি? গতিকে মোৰ ভিডিঅ' 19 তাৰিখৰ পৰা যিসকলৰ কনফিউজন আছে, 19, কাৰণ মোৰ জীৱনত বহু শত্ৰু আছিলে, বহু শত্ৰু কিন্তু মিত্ৰ হৈ গ'ল। তাৰ কাৰণে কিন্তু মই কোনো পইচা খৰচ কৰা নাই।
তেওঁলোকৰ সময় লাগিছে। অলপ দিন আগলৈকে আপোনালোকে ৰবিশ কুমাৰক গালি পাৰিছিলে, ৰাবিশ কুমাৰ, ৰাবিশ এনেকৈ কৈছিলে, কাৰণ তেওঁ বিজেপিৰ সমালোচনা কৰিছিলে। মই যদি হিমন্তৰ সমালোচনা কৰোঁ, মই যদি বিজেপিৰ সমালোচনা কৰোঁ, আপোনালোকে কি ক'ব? মই কংগ্ৰেছত বুজে ন, কি বুলি ভাবিছে? 26ত খুদা নাখাস্তা কংগ্ৰেছ আহি গ'লে মই কি সিহঁতক ঘূৰাই এৰি দিম নেকি? ন। এতিয়া যিসকলে জনজাতিকৰণক লৈ আন্দোলন কৰিছে তেওঁলোকক মই এটা বস্তুৱে আহ্বান কৰিম, জনজাতিকৰণৰ দাবীৰ লগত জুবিনৰ হত্যাকাৰীৰ শাস্তি বিচৰাৰ দাবীটো সংযোজিত হোৱা উচিত। সেই বস্তুটো সংযোজিত হোৱা নাই। আৰু মৰাণ, মটক, বাকী যে জনগোষ্ঠী আছে তেওঁলোক নিগনিৰ গাঁতৰ পৰা ওলাই আহি কিবা এটা কৰিব লাগিব। কাৰণ এইটো হ'লগৈ চূড়ান্ত ভেলকিবাজি হয়। সাধাৰণ খাতি হোৱা আমাৰ যি জনগোষ্ঠীয় মানুহ সিহঁতক বুৰ্বক বনোৱাৰ এটা চক্ৰান্ত, যিটো কাম 2014ত 100 দিনৰ ভিতৰত কৰাৰ কথা আছিলে, এতিয়া কৈছে 26 নৱেম্বৰ। 26 নৱেম্বৰ ধেমালি হৈ আছে নেকি? এইটো যিবিলাকে কমেণ্টছ কৰি আছে আপোনালোকে চাবচোন, আপোনালোকৰ দম নাই নেকি? মইতো হিমন্ত বিশ্বক চেলেঞ্জ কৰোঁ, মইতো মোদীক ঘূৰাই এৰোঁ নেকি? মোৰ এপিছডবিলাক চাই থাকোঁ, ক'তো এৰি নকৰোঁ। মই একমাত্ৰ ব্যক্তি, DY চন্দ্ৰচূড়, সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ, তেওঁ অন ডিউটিত থকা, ৰিটায়াৰমেণ্টৰ পিছত নহয়, মই তেখেতকো কামুৰিছোঁ। কি বুলি ভাবিছে আপোনালোকে? গতিকে মই চেষ্টা কৰোঁ অলপ সন্মান সহকাৰে কথাবিলাক পাতিবলৈ। কাৰণ মই যদি আপোনালোকৰ ৰিপ্লাই দি থাকোঁ, মই বেলেগ জুবিনৰ ওপৰত যোনটো মানে মোৰ টাৰ্গেট, যে দোষীক আৰু বেছি এক্সপ'জ কৰা, সেইটোৰ পৰা মই কিন্তু আঁতৰি যাম। মোক বিচলিত কৰিবলৈ চেষ্টা নকৰিব, মোক সহায় কৰক, ভিডিঅ' শ্বেয়াৰ কৰক, আপুনি মন্তব্য দিয়ক, কিন্তু অলপ আৰম্ভণিৰ পৰা শেষলৈকে শুনিব, নুশুনাকৈ নাযাব। টাইটেল কি লিখিছোঁ সেইটোও নাচাব। হিন্দীত কথা এটা আছে না, নাম পে কিয়া ৰখা হে। কোনোবাই কৈছে ক'লা চশমা লগাইছে কেলে, এই চায়ৱালা ফকীৰ মোদী যেতিয়া চশমা লগাই চাফাৰী কৰিবলৈ আহিবলৈ কাঞ্চনজংঘাত, দম আছেনে আপোনালোকৰ? কিবা ক'ব পাৰে চশমা কেলে লগাইছে? আপোনালোকৰ দম আছে? কোৰ্টৰ যে উকিল আছে, জাজ আছে, তেওঁলোকে ক'লা কোট কেলে পিন্ধে ক'বলৈ? দম নাই। যদি দম আছে মাষ্টাৰ মাইণ্ডক ধৰক। মই এতিয়াও কৈছোঁ, এটা কথা আছে আইতাৰ মুখত শুনিছিলোঁ, যে মেকুৰীৰ ডিঙিত টিলিঙা কোনে লগাব? এতিয়া দেখিছোঁ মেকুৰীয়ে মেকুৰীৰ ডিঙিত টিলিঙা লগাব। আজি ইয়াত শেষ কৰিছোঁ। নমস্কাৰ।